নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া বৰ্ণবোৰক আমি ইংৰাজী প্ৰনাউন্সিয়েশ্যনটো কৰিম। এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে আমি জানিম অসমীয়া ব্যঞ্জন বৰ্ণবোৰক আপুনি ইংলিছত কেনেদৰে প্ৰনাউন্সিয়েশ্যনটো কৰিব। ব্যঞ্জন বৰ্ণক ইংৰাজীত এলফাবেট বুলি কোৱা হয়। ক আখৰটোক আমি ইংৰাজীত কি আখৰেৰে সূচাও? খ আখৰটোক আমি ইংৰাজীত KH ৰে সূচাও। গ আখৰটোক আমি ইংৰাজীত G আখৰেৰে সূচাও। খ আখৰটোক আমি ইংৰাজীত GH ৰে সূচাও। ঙ আখৰটোক আমি N আখৰেৰে সূচাও। প্ৰথম চক আমি CH ৰে সূচাও। দ্বিতীয় চক আমি CHH ৰে লিখো। জক আমি J আখৰেৰে লিখো। ঝক আমি JH ৰে লিখো। নিয় আখৰটোক আমি N আখৰেৰে লিখো। ট আখৰটোক আমি T আখৰেৰে লিখো। ঠ আখৰটোক আমি TH ৰে লিখো। ঢ আখৰটোক আমি D ৰে লিখো। ঢ আখৰটোক আমি DH ৰে লিখো। ন মধ্যাহ্ন আখৰটোক আমি N আখৰেৰে লিখো। ত আখৰটোক আমি T আখৰেৰে লিখো। থ আখৰটোক আমি TH ৰে লিখো। দ আখৰটোক আমি D ৰে লিখো। ধ আখৰটোক আমি DH ৰে লিখো। দন্ত্য আখৰটোক আমি N আখৰেৰে লিখো। প আখৰটোক আমি P আখৰেৰে লিখো। ফ আখৰটোক আমি PH F আখৰেৰে লিখো। ব আখৰটোক আমি B আখৰেৰে লিখো। ভ আমি BH আখৰেৰে লিখো। ম আখৰটোক আমি M আখৰেৰে লিখো। অন্ত্যেষ্টিয় জক আমি Y আখৰেৰে লিখো। পেট কাটা ৰক আমি R আখৰেৰে লিখো। লক আমি L আখৰেৰে লিখো। তালিবহক আমি SH আখৰেৰে লিখো। মূৰ্ধন্য ষ আমি SH আখৰেৰে লিখো। দন্ত হক আমি SX আখৰেৰে লিখো। হক আমি H আখৰেৰে লিখো।